তোৰ লগত নাথাকে এৰি দিব তোক তুমিয়ে যদি মোক তেনেকৈ কোৱা মইনো কেনেকৈ সাহস পাম মা তোক মই নিৰাশ কৰিবলৈ কথাখিনি কোৱা নাই তোক মই জানো তই এটা কথা কিমান গভীৰভাৱে ল সেইটো মই জানো মই তাইক বৰ গভীৰভাৱে ভাল পাই পেলাইছো মা মোৰ বাবে এটা শক্তি সকলো মানুহৰে ভাল পোৱা থাকে তই তোৰ ভাল পোৱাক শক্তি হিচাপে লৈছ সেয়া খুব ভাল কথা কিন্তু এই কিন্তুটোৱে মোৰ বৰ ভয় লাগে মা মই জীৱনটো বৰ ওচৰৰ পৰা দেখিছো সেইফালৰ পৰাহে কৈছো তই কিজানি তাইক নাপাবি আঁতৰি যাব তোৰ জীৱনৰ পৰা তাই প্ৰখ্যাত ইণ্ডাষ্ট্ৰিয়েলিষ্ট বৰুণ দত্তৰ একমাত্ৰ ছোৱালী সেইকাৰণে নহয় তাই বৰ ভাল ছোৱালী বৰ মৰম লগা ছোৱালী সেই কথাটো মই জানো তথাপিও সময় কেতিয়াবা বৰ ভয়ংকৰ পৰিণতি দেখুৱায় সেইবোৰৰ বাবে এটা সাজু হ এতিয়া মাজনীৰ লগত কিছুমান কথা মুকলিকে পতাৰ সময় আহি পৰিছে আপুনি কথাটো মন কৰিছেনে কথাবোৰ মন কৰিছো কাৰণে মই তোমাৰ কথাবোৰ মুকলিকে সমৰ্থন কৰিব পৰা নাই সেইদিনাখন তুমি চাগে মোক বেয়াই পাইছা মই জানো মই তেনেকে ৰিয়েক্ট কৰিব নালাগিছিল কিন্তু পৰীৰ ক্ষেত্ৰত মই বৰ সেনচিটিভ হৈ পৰো মই জানো তাইৰ বাহিৰে আৰু মোৰ কোন আছে কোৱা তাতে বিশাল সম্পত্তি কাম কাজ কোম্পানী মই প্ৰতিটো খোজ সাৱধানে দিয়াৰ বাহিৰে মোৰ কোনো উপায় নাই বিভা সেইটো মই বুজো তথাপিও দুই এটা কাম তাই মনে বিচৰা ধৰণে কৰিবলৈ দিব নালাগিব জানো তাৰোপৰি তাইৰ বিয়া বাৰুৰ কথা ভাবিবৰ হৈছে নহয় তাই ঘৰখন এৰি যোৱা কথা ভাবিলে মই বৰ কষ্ট পাওঁ বিভা তাতে তাই জন্মৰ সময়ত ডক্টৰে তোমাক আৰু মোক কোৱা কথাখিনিয়ে মোক বাৰে বাৰে সাৱধান আৰু শংকিত কৰি ৰাখে সেই কথা ভাবিলে মোৰো বুকুখন কঁপি উঠে কিন্তু তাই আজিকালি ছোৱালী ইমান হকাপধা ভাল নাপাবও পাৰে অৱশ্যে আমাৰ মাজনী বহুত বেলেগ আমাৰ অভিজ্ঞতাই তাই সলনি কৰিব পৰা নাই মাজে মাজে তাইক মোৰ মাৰ দৰে লাগে মাৰ সংস্কাৰখিনি মই তাইৰ গাত দেখা পাওঁ তুমি পৰীৰ ওপৰত ভালকে নজৰ ৰাখিবা বিভা মইতো তাইক অনবৰতে চোৱা চিতা কৰিয়ে থাকো পিছে তাই যে এজনী পাকৈত ৰান্ধনী হৈ পৰিছে আপুনি কথাটো গম পায়নে নাপায় আজি তাই লুচি মটৰ পনীৰ বনাইছে আহক খাওকহি আজি কোনে বনাইছিলে মায়ে নে তুমি আজি মেইড কুক মই মায়ে অলপ চলপ হেল্প কৰিছে দেতা ফুলি ইমপ্ৰেছড বঢ়িয়া লাহে লাহে পাকৈত হৈ গৈছা পাকৈত মানে মায়ে কৈছে মোক বোলে বিয়া দিব পৰা হৈছো ভাল কথা পিছে কাৰ লগত বা বিয়া দিয়ে সেইটো কৈছে নে নাই সেইটোৱেইটো চিন্তাৰ কথা ৰণ মানুহৰ সপোন আৰু বাস্তৱৰ মাজত কিমান পাৰ্থক্য আছে ন ৰণ পৰী তুমি মাৰ দৰে কথা কোৱা হৈছা দেখোন সঁচাকৈ সপোনবোৰ পূৰণ কৰাটো অসম্ভৱ কথা নেকি অসম্ভৱ নহয় ৰণ কিন্তু অলপ কঠিন আপোনাৰ কামটো হৈ যাব নাই নাই আপুনি একো চিন্তা নকৰিব
মই নাথাকিলেও ঈশ্বৰ হালেও আপোনাক সকলোখিনি সহায় মা মই এতিয়া বুজাই দিছো বাৰু তাক হয় 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 ৰাখিছো মা মটৰ পনীৰ কেনেকে বনাইনো কিয় খানা বনোৱা কোম্পানীবিলাকে তোক এতিয়ালৈকে একো নিশিকালে নেকি কোৱা না মোৰ কলেজৰ লগৰ এজনী ইমান ধুনীয়াকৈ খানা বনাই বঢ়িয়াকৈ বনাব জনা হৈছে জানানে কথা তাৰ মানে সেইটোহে মই এতিয়ালৈকে তোক ৰান্ধিবলৈ শিকাব নোৱাৰিলো তই শিকিবি বুলিয়ে ঘৰত ৰান্ধনী এজনীও ৰখা নাই এতিয়ালৈকে নিজেই ৰান্ধি বাঢ়ি খুৱাই আছো তহঁতক আৰু তই এতিয়া বান্ধৱীজনীক দেখিহে ৰান্ধিবলৈ শিকিব বিচাৰিছ নহয় মানে তোমাৰ কল্পনাৰ লক্ষ্মী বোৱাৰীজনীতকৈ অলপ হলেও ওপৰত যাবলৈ মন দিয়াচোন মোৰো তোৰ যিহে মতি গতি তোক বিয়া দিলে তোৰ শহুৰৰ ঘৰে এই দেওবাৰে নি পিছৰ দেওবাৰে ইয়াতে উভতাই থৈ যাবহি হৈছে দিয়া শুন মা ছোৱালী এজনী কেৱল ধুনীয়া বা শিক্ষিত হোৱাটোৱে যথেষ্ট নহয় চাকৰি বাকৰি বা ব্যৱসায়ৰ লগতে ঘৰ এখন সুন্দৰকৈ চম্ভালিব পৰাটোহে সফল মহিলাৰ লক্ষণ মোৰ তাৰমানে সেই লক্ষণ নাই ন মা মই তেনেকৈ কোৱা নাই নহয় চা এইখন ঘৰত কি নাই ভগৱানৰ কৃপাত নিবিড়ৰ কাম কাজো ভালদৰে চলিছে এজন সফল যুৱ ব্যৱসায়ী হৈছে সি তাৰ কাৰণে লক্ষ্মী বোৱাৰী এজনী আনি তোকো গুণগতি কৰি এঘৰলৈ উলিয়াই দিব পাৰিলেহে মোৰ শান্তি হ'ব সেইকাৰণেহে মই কথাবোৰ কৈ থাকো আকৌ আৰম্ভ হলেই নে তোমাৰ চিৰিয়েলখন ৰবা এবাৰ দাদাক আহিবলৈ দিয়া চব কথা কৈ দিম একদম ভাল নালাগে চান্স পালেই কেৱল বিয়া 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 দাদা আহি লওক ৰবা ছোৱালী নাই তাতে আকৌ একমাত্ৰ ছোৱালী কিন্তু মোৰ হেনো ৰাজভোগ আছে ভাগ্যত মায়ে প্ৰায়ে কয় সৰুণীটো বোলে লিখা আছে ৰাজভোগ তাৰমানে কি এয়া ধৰা IAS, ACS বা মন্ত্ৰী MLA হোৱাৰ যুগ ভালহে চেষ্টা কৰা মন্ত্ৰী MLA বাৰু নালাগে হ'ব কিন্তু এজন ভাল অফিচাৰটো হ'ব পাৰিবা আৰু তুমিতো সৰুৰে পৰা পঢ়াটো বৰ ভাল সেইবোৰ পৰীক্ষা পাছ কৰি তেনেকুৱা পজিশ্যন এটা পাবৰ কাৰণে বহুত সময় আৰু প্ৰিপাৰেশ্যন নালাগিব জানো মোৰ ক'ত সময় আছে এতিয়া কিন্তু ৰণ ডাঙৰ সপোন দেখিবলৈ হলে ডাঙৰ এটা বাটতো লাগিব নহয়নে দেউতা যোৱাৰ পিছত চৰকাৰে দিয়া সামান্য ধন আৰু পেঞ্চনেৰে মোৰ মায়ে মোক বৰ কষ্টেৰে ডাঙৰ দীঘল কৰিছে এটা বিলাসী জীৱন দিয়া নাই সঁচা কিন্তু দেউতাৰ দৰে সততা নিষ্ঠা আৰু আদৰ্শখিনি মোক দিলে যাৰ বাবে মই যিকোনো অসৎ বাটত যাব নোৱাৰো জানো সেইকাৰণেতো মোৰ মাজে মাজে তোমালৈ বৰ চিন্তা হয় ৰণ সততাৰেনো তুমি কিমান ওপৰলৈ যাব পাৰিবা বিচৰা সকলোখিনি জানো পাবা ধনী ঘৰৰ ছোৱালী নাই তাতে আকৌ একমাত্ৰ ছোৱালী ৰূপে গুণেও সকলো আছে কিন্তু ৰণ হৈছে এজন পিতৃহীন মধ্যবিত্ত ঘৰৰ ল'ৰা কোম্পানী চাকৰি কৰি অনবৰতে ডাঙৰ ডাঙৰ সপোন দেখি থাকে তাৰ সেই সপোন পূৰণ হোৱালৈ তাহে বা কিয় ৰৈ থাকিব দেউতাকে বা কিয় থাকিব তুমিহে জানা ঈশ্বৰ মোৰ হাঁহিমুখীয়া ফুটপটীয়া ল'ৰাটোৰ ভাগ্যত তুমি কি লিখিছা তাক দুখ নিদিবা প্ৰভু তাক দুখ নিদিবা
ইমান দেৰি কৰিলা যে? ৰাস্তাতে অলপ দেৰি হ'ল, আহিছো। বিভা, আজি গাখীৰ এতিয়াহে দি গৈছে নেকি? ইমান বাৰ কলো ইহঁতক যাতে ছোৱালীজনী কলেজ যোৱাৰ আগতে গাখীৰ আহি মোৰ ঘৰ পাইহি, কিন্তু নাই, চব এলেহুৱা, কামচোৰ। তাকে সকলো কামৰ একোটা সময় থাকে, আৰু সময়ৰ কাম সময়ত নকৰি ৰৈ থকা মানুহবোৰক মই একেবাৰে পচন্দ নকৰো। ৰন, মই তোমাক এটা কথা ক'ব বিচাৰিছো। কি কথা? মোৰো মনত কিবা কিবি অহা যোৱা কৰি আছে, কোৱাচোন শুনো। ৰন, তোমাৰ মা। হা? মোৰ মা? মোৰ মা কি? সেইদিনা তোমাৰ মাক লগ পোৱাৰ পিছত, তেওঁৰ লগত কথা পতাৰ পিছত মই আমাৰ দুজনৰ কথা অলপ নতুনকৈ, মানে অলপ বেলেগকৈ ভাবিছো। বেলেগকৈ মানে? মই মোৰ মাৰ লগত যেতিয়া কথা পাতো, মোৰ দেউতাৰ যেতিয়া মনটোৰ কথা ভাবো, তেতিয়া কিছুমান চিন্তাই মোক জুমুৰি ধৰে। চিন্তা? ৰন, মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? সেইদিনা তোমাৰ ঘৰৰ পৰা আহি মই এই সিদ্ধান্ত লৈছো। কোনটো নধৰে, কেতিয়া আহিব সেইটোও নকয়। কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত। পৰি, মইতো ভয়ে খাই গৈছিলো। তুমি মোক এৰি দিবা বুলি কবা বুলিহে ভাবিছিলো। আচ্ছা, কল্পনা কৰাচোন, যদি এই নদীখনত এখন নাও হ'লহেঁতেন, যদি ক'ৰবাৰ পৰা অলপ বতাহ বলিলহেঁতেন, যদি ক'ৰবাৰ পৰা এটা ধুনীয়া বাঁহীৰ মাত ভাহি আহিলহেঁতেন, আৰু যদি টুপ টুপকৈ বৰষুণ পৰিলহেঁতেন। বা, এই নদীৰ পাৰত ইমানবোৰ যদি কিয়? তোমাৰ মন নাযায়নে? মন মানে মোৰতো এতিয়াই পলুৱাই নিবলৈ মন গৈছে। অ' মাই গড। পিছে তেনেকুৱা কৰিলে বৰুণ দত্ত আৰু বিভা দত্তই মোক ৱাশ্বিং মেচিনত ধোঁৱা দি ধুব। এবাৰ এইফালে ঘূৰাব, এবাৰ আনফালে ঘূৰাব। এই তাতকৈ মোৰ দেউতাই বিচৰাৰ দৰে মোক বিয়া পাতি নিনিয়া কিয়? ফোন এটাটো নকৰে, কেতিয়া আহিব সেইটোও কৈ নাযায়। কেৱল ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। কি কৰো বাৰু এই ল'ৰাটোক? ফোনটোও নধৰে, কেতিয়া আহিব সেইটোও নকয়। কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত। অনবৰতে ফৰিংটোৰ দৰে চিটিকি ফুৰিব। ইমান মৰম লগা ছোৱালীজনীয়ে যে কেনেকৈ সহ্য কৰি আছে নহয় তাক। কিবা এটা বস্তু আনিবলৈ কম, তাকো পাহৰিব। অ মাজনী, কেতিয়া আহি পাবি তই? কলেজৰ পৰা বাহিৰে বাহিৰে লগৰ এজনীৰ লগত এফালে আহিছিলো মা। অলপ দেৰি হ'ব, তুমি চিন্তা নকৰিবা। দেৰি কিয় কৰ? দেউতাই খং কৰিব। এই নকৰে দিয়াও, মই লগৰজনীৰ লগতহে আছো, আৰু এতিয়া মই ডাঙৰ হৈছো। হ'ব দিয়া, বেছি দেৰি নকৰো, বাই।
খেলাৰে কইনা দৌৰা নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে এতিয়া মই ডাঙৰ হলো ভাল নালাগে এনে ডাঙৰ হৈছে একেবাৰে আজিলৈকে ভাত এসাঁজি ৰান্ধি খুৱাব নোৱাৰিলে মই বাৰু নোৱাৰিলো পিছে তুমি তোমাৰ লক্ষ্মী বোৱাৰীৰ সন্ধান পালানে নাই পাম চাবি মই নিবিৰৰ কাৰণে খুব ধুনীয়া ছোৱালী এজনী বোৱাৰী কৰি আনিম আৰু নিবিৰ অহাৰ আগতে সেই ছোৱালীজনীৰ সন্ধান উলিয়াম চাবি মোৰ মৰমৰ বৌজনী আহিব আৰু চুনু মুনু ভতিজা ভতিজী আহিব ঘৰখন কি যে ধুনীয়া হৈ পৰিব ন মা আশা কৰো তেনেকুৱাই হওক